দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ গোৱালপাৰাত গৰজিল আৰক্ষীৰ বন্দুক আৰু নিকাৰ ভাগত ডকাইত আৰু আৰক্ষীৰ মাজত এতিয়া গুলিয়াগুলি আৰু আৰক্ষীৰ এনকাউণ্টাৰত চাৰিটাকৈ ডকাইত নিহত হোৱাৰ বাতৰি আহি পৰিছে আৰক্ষীৰ গুলিত ধৰাশায়ী হ'ল চাৰিটাকৈ ডকাইত আৰু আৰক্ষীলৈ নিক্ষেপ কৰিলে ডকাইতে গুলি আৰু ইতিমধ্যে চাৰিটা ডকাইতৰ পৰা জব্দ কৰা হৈছে চাৰিটাকৈ পিস্তল এই গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছো গোৱালপাৰাত গৰজিল আৰক্ষীৰ বন্দুক নিকা আৰক্ষীৰ অভিযানত নিহত চাৰি ডকাইত আৰক্ষীৰ এনকাউণ্টাৰত চাৰিটাকৈ ডকাইত নিহত হোৱাৰ খবৰ গোৱালপাৰাৰ ধূপধৰাৰ ঘিলাডুবিত আৰক্ষীয়ে নিশা কৰিলে এনকাউণ্টাৰ অস্ত্ৰধাৰী ডকাইতৰ দল আৰু আৰক্ষীৰ মাজত প্ৰথমে হৈছিল সংঘৰ্ষ আৰু ক্ৰছ ফায়াৰিঙত ইতিমধ্যে ভয়ংকৰ পৰিৱেশৰ সূচনা হ'ল নিশাৰ ভাগত আৰক্ষীয়ে ক্ৰছ ফায়াৰিঙত চাৰিটা দুৰ্ধৰ্ষ ডকাইতক গুলিয়াইছে আৰু এছএছপি নৱনীত মহন্তৰ নেতৃত্বত ডকাইতৰ বিৰুদ্ধে অভিযান চলিছিল বুলি ইতিমধ্যে প্ৰাথমিক খবৰ আহি পৰিছে নিহত ডকাইত কেইটাৰ পৰা জব্দ কৰা হৈছে সজীৱ গুলিসহ চাৰিটাকৈ পিস্তল আৰু এখন ৰঙা ৰঙৰ চাৰিচকীয়া বাহন নিহত ডকাইত কেইটা ক্ৰমে সুবুৰ আলী জাহিদুল ইছলাম ডকাইত মুকুন্দ ৰাভা চেংবাত মাৰাক ইতিমধ্যে নিহত হৈছে এগৰাকী ব্যৱসায়িক অপহৰণৰ উদ্দেশ্যৰে ডকাইত কেইটা আহিছিল এই মুহূৰ্তৰ এক্সক্লুচিভ দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছো ফুল প্লেট মাধ্যমেৰে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো আৰক্ষীৰ গুলিটিৰ মধ্যে চাৰিটাকৈ ডকাইত ইতিমধ্যে নিহত হোৱাৰ বাতৰি আহি পৰিছে গোৱালপাৰাত গৰজিল আৰক্ষীৰ বন্দুক এক্সক্লুচিভ দৃশ্যাংশ আহি পৰিব এখন ৰঙা ৰঙৰ বাহন জব্দ হৈছে আৰু নিশাৰ ভাগত ক্ৰছ ফায়াৰিং চলিছিল আৰু এই ক্ৰছ ফায়াৰিঙতে নিহত হৈছে চাৰিটাকৈ ডকাইত এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক জনাই আছো গোৱালপাৰাত গৰজিল আৰক্ষীৰ বন্দুক নিশা আৰক্ষীৰ অভিযানত চাৰিটাকৈ ডকাইত ইতিমধ্যে নিহত হোৱাৰ বাতৰি আহি পৰিছে এছএছপি নৱনীত মহন্তৰ নেতৃত্বত ডকাইতৰ দলে চলাইছিল অভিযান আৰু এই মুহূৰ্তৰ এক্সক্লুচিভ দৃশ্যাংশ আহি পৰিছে দেখুৱাইছো সমগ্ৰ অঞ্চলটোত এতিয়া কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে ব্লেক কামাণ্ডো পৰ্যন্ত এই অঞ্চলটোত এতিয়া মোতায়েন কৰিবলগীয়া পৰিৱেশৰ সূচনা হৈছে এগৰাকী ব্যৱসায়িক অপহৰণৰ উদ্দেশ্যেৰে উপস্থিত হৈছিল ডকাইতৰ দলটো আৰক্ষীৰ হাতত আছিল গোপন খবৰৰ ইনপুট আৰু গোপন খবৰৰ ইনপুট লাভ কৰি আৰক্ষীয়ে চাৰিওফালৰ পৰা ঘেৰাও কৰি ধৰিছিল ৰঙা ৰঙৰ বাহনখনত অহা ডকাইতৰ দলটোক আৰু আৰক্ষীয়ে ঘেৰাও কৰি ধৰাৰ পাছত ডকাইতৰ দলটোৱে প্ৰথমে আৰক্ষীৰ বাহনলৈ গুলি নিক্ষেপ কৰিছিল আৰু আৰক্ষীৰ বাহনলৈ গুলি নিক্ষেপ কৰাৰ পাছত আৰক্ষীয়ে চাৰিওফালৰ পৰা ঘেৰাও কৰি ধৰি ডকাইতৰ দলটোৰ ওপৰত ধাৰাসাৰ গুলীবৰ্ষণ আৰম্ভ কৰিলে আৰু আৰক্ষীৰ এনকাউণ্টাৰত চাৰিটাকৈ ডকাইত নিহত হোৱাৰ বাতৰি আহি পৰিছে চাৰিটা ডকাইতৰ ভিতৰত এটা ডকাইতৰ নাম জাহিদুল ইছলাম আন এটাৰ নাম সুবুৰ আলী আৰু আন এটা ডকাইতৰ নাম মুকুন্দ ৰাভা আৰু এটা হৈছে চেংবাত মাৰাক সৰ্বমুঠ চাৰিটাকৈ ডকাইত ইতিমধ্যে ধৰাশায়ী হৈ পৰিল আৰু চাৰিটাকৈ ডকাইতৰ পৰা জব্দ কৰা হৈছে চাৰিটাকৈ পিস্তল আৰু এইকেইটা পিস্তলেৰেই ডকাইতি কাণ্ড সংঘটিত কৰিছিল ডকাইত কেইটাই আৰু তাৰ পাছতে ইতিমধ্যে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টোক লৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত চৰ্চা চলিছে গোৱালপাৰাৰ এই প্ৰান্তটোত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে কিন্তু নিশাৰ ভাগত এক প্ৰকাৰ গুলিৰ শব্দত ভয়ংকৰ পৰিৱেশৰ সূচনা হ'ল টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত কেতবোৰ দৃশ্যাংশ দেখুৱাইছোঁ এইখন আৰক্ষীৰ বাহনেৰে এইখন বগা ৰঙৰ স্কৰপিঅ' বাহনেৰে আৰক্ষী অভিযান চলাইছিল আৰু ৰঙা ৰঙৰ এখন বাহন দেখুৱাই আছোঁ সেই ৰঙা ৰঙৰ বাহনখন ডকাইতে লৈ আহিছিল চাৰিটাকৈ দুৰ্ধৰ্ষ ডকাইত আছিল আৰু চাৰিটাকৈ দুৰ্ধৰ্ষ ডকাইত এইখন ৰঙা ৰঙৰ বাহনত আছিল আৰু তাৰ পাছতে গুলিয়াগুলি চলিছে নিশাৰ ভাগত চলাই গুলিয়াগুলি কেনেধৰণৰ পৰিৱেশৰ সূচনা হৈছে সেই দৃশ্যাংশ দেখুৱাইছোঁ আৰক্ষীৰ গুলিত ইতিমধ্যে চাৰিটাকৈ ডকাইত নিহত হৈছে আৰু বাহনখনত ইতিমধ্যে গুলিৰ দাগ আছে ৰেনল্ড কুইড নামৰ এইখন যিখন বাহন এই বাহনখন নগাঁও ৰেজিষ্ট্ৰেশ্যন
আৰু নগাঁও ৰেল ষ্টেচন বাহনখন লৈ 4টা ডকাইত আহিছিল আৰু ক্ৰাইম সিনত থকা প্ৰতিটো সামগ্ৰী প্ৰতিখন বাহন এতিয়া ঠিক একেদৰে ৰখা হৈছে ক্ৰাইম সিনত থকা দৃশ্যাংশই মুহূৰ্তত দেখুৱাই আছো আৰু সবিশেষ বিস্তৃত খবৰ সংগ্ৰহ কৰিবৰ বাবে সতীৰ্থ সাংবাদিক গোৱালপাৰাৰ সংবাদদাতা মঞ্জুৰৰ কাষলৈ গৈছো মঞ্জুৰ আপুনি সবিশেষ বিস্তৃত তথ্য দিয়ক হয় নিখাৰ ভাগত পুৱতি নিশা গোৱালপাৰা ধূপধৰাত গিলাউৰী এখন ঠাইত আৰক্ষী আৰু 4জন ডকাইতৰ মাজত গুলিয়াগুলি সংঘৰ্ষ হয় প্ৰায় আধা ঘণ্টা জুৰি এই গুলিয়াগুলি সংঘৰ্ষ হয় আৰু এই গুলিয়াগুলিৰ এনকাউণ্টাৰত প্ৰায় 4জনকৈ দুৰ্ধৰ্ষ ডকাইত নিহত হয় আৰু এই 4জনকৈ ডকাইতে ব্যৱসায়িক কিডনেপ কৰাৰ এটা প্ৰি প্লান কৰি ধূপধৰাৰ এই গিলাউৰী ঠাইখনত বাহৰ পাতি আছিল আৰু এই গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে খবৰ গম পায় আৰু ঘটনাস্থলত উপস্থিত হয় আৰু আৰক্ষীক লক্ষ্য কৰি ডকাইতৰ দলটোৱে গুলি বৰ্ষণ কৰে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিওঁতে এই ঘটনাটো সংঘটিত হয় আৰু বৰ্তমান 4জনকৈ ডকাইত নিহত হৈছে আৰু এই 4জনকৈ ডকাইত এতিয়া ধূপধৰা যি বিকালী চিকিৎসালয়ত ৰখা হৈছে আৰু এই ঘটনাটোত আৰক্ষীৰ গুলীয় বাহনতো গুলি বৰ্ষণ হয় আৰু পশ্চিম গোৱালপাৰা সম জিলা আৰক্ষী অধীক্ষকৰ বাহনতো গুলি বৰ্ষণ কৰে ডকাইতৰ দলটোতে আৰু এই এক মৰ্মান্তিক ঘটনা সংঘটিত হয় আৰু গোৱালপাৰা জিলা যে আৰক্ষীৰ বৃহৎ সফলতা আৰু আৰক্ষীৰ সফলতাত 4জনকৈ ডকাইত নিহত হ'বলগীয়া হৈছে আৰু এই ডকাইতৰ দলটোৱে বিভিন্ন অঞ্চলত অপহৰণৰ দৰে ঘটনা সংঘটিত কৰি আহিছিলে বিভিন্ন সময়ত বহু লোকক কিডনেপ কৰি তেওঁলোকৰ ধন অপহৰণ কৰি পেলাই বহু ধৰণৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিলে আৰু আৰক্ষীৰ মূৰৰ কামনি আছিলে এই ডকাইতৰ দলটোৱে আৰু অৱশেষত আৰক্ষীয়ে এই ডকাইতৰ দলটোক নিধন কৰিবলৈ সক্ষম হয় আৰু সমগ্ৰ ঘটনাৰ জৰিয়তে সমগ্ৰ অঞ্চল জুৰি চেপা উত্তেজনা বিৰাজ কৰিছে আৰু ঘটনাস্থলত ইতিমধ্যে শীৰ্ষ আৰক্ষী বিষয়াৰ এটা দল পৰিলক্ষিত হৈছে আৰু গোৱালপাৰা আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত নিশাৰ ভাগত চলিছিল এই অভিযান আৰু এই অভিযানত 4জনকৈ ডকাইত এতিয়া বৰ্তমান নিহত হৈছে আৰু সমগ্ৰ অঞ্চল এতিয়াও আৰক্ষীয়ে বেৰি ৰাখিছে ইতিমধ্যে ব্লাড কমাণ্ডাৰ ৰখা হৈছে আৰু যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সৃষ্টি হ'ব নোৱাৰে আৰু যি আৰক্ষীৰ যি মাৰাথন অভিযান চলোৱা পৰিলক্ষিত হৈছিল আৰু আজি নিশা পুৱতি নিশা সংঘটিত হৈছিল এই ঘটনা যেহেতু এই 4জনকৈ ডকাইত বিভিন্ন অঞ্চলত বিভিন্ন সময়ত গোৱালপাৰা জিলাৰ এক তাকৰ সৃষ্টি কৰি আহিছিলে বিভিন্ন সময়ত এই ডকাইতৰ দলটোৱে বহু লোকৰ পৰা পইচা অপহৰণ কৰিছিলে বিভিন্ন ডকাইতি কাণ্ড সংঘটিত কৰি আহিছিলে আৰু অৱশেষত আৰক্ষীৰ এই অভিযান চলি পেলাই আজি ইতিমধ্যে এই ডকাইতকে নিধন কৰিবলৈ সক্ষম হয় আৰু আৰক্ষীৰ এই মাৰাথন অভিযানত ধন্যবাদ জ্ঞাপন কৰিছো মঞ্জুৰ আপুনি শেহতীয়া সবিশেষ তথ্য সংগ্ৰহ কৰি থাকক আপোনাৰ সৈতে পুনৰ সংযোগ স্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখিম কিন্তু এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো যে গোৱালপাৰাৰ ধূপধৰাৰ এই প্ৰান্তটোতেই পুৱতি নিশা ডকাইতৰ দলক চাৰিওদিশৰ পৰা আগুৰি ধৰিছিল অসম আৰক্ষীৰ এটা বৃহৎ দলে আৰু অসম আৰক্ষীৰ বৃহৎ দলটোৱে চাৰিওফালৰ পৰা ডকাইতৰ দলটোক আগুৰি ধৰাত প্ৰথমে ডকাইতৰ দলটোৱে আৰক্ষীৰ বাহনলৈ গুলী বৰ্ষণ কৰে আৰু তাৰ পাছতে আৰক্ষীৰ বাহনলৈ গুলী বৰ্ষণ কৰাৰ পাছত আৰক্ষীয়ে তাৰ উচিত প্ৰত্যুত্তৰ দিয়ে আৰু আৰক্ষীয়ে ধাৰাসাৰ গুলী বৰ্ষণ কৰাত 4টাকৈ ডকাইত ধৰাশায়ী হৈ পৰিল এখন ৰেনল্ট কুইড বাহন কেইবাটাকৈ মোবাইল ফোন 4টাকৈ পিস্তল ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে ক্ৰাইম সিনত কেনেধৰণৰ পৰিৱেশৰ সূচনা হৈছিল এই মুহূৰ্তত সেই প্ৰান্তসমূহতেই আৰক্ষীৰ বাহন ডকাইতৰ বাহন ঠিক একেদৰে ৰখা হৈছে ইনভেষ্টিগেশ্যনৰ বাবে আৰু এই মুহূৰ্তত শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈছে শীৰ্ষ আৰক্ষী বিষয়াৰ এটা দল উপস্থিত হৈছে সমগ্ৰ অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তুলিবৰ বাবে ব্লেক কামাণ্ডো পৰ্যন্ত মুতায়ন কৰি দিয়াৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে পুৱতি নিশাৰ অভিযানত ভয়ংকৰ পৰিৱেশৰ সূচনা হ'ল এতিয়া গোৱালপাৰাৰ ধূপধৰাৰ ঘিলাডুবি নামৰ যিটো প্ৰান্ত এই প্ৰান্তটোত পুৱতি নিশা ধাৰাসাৰ গুলীবৰ্ষণৰ বাতৰি আহি পৰিছে দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো আৰক্ষীৰ এনকাউণ্টাৰত 4টাকৈ দুৰ্ধৰ্ষ ডকাইতৰ প্ৰাণ যোৱাৰ বাতৰি আহি পৰিছে দৃশ্যাংশ দেখুৱাইছো কেইদিনমানৰ পৰা এটা ইনফৰমেশ্যন আছিলে এটা ক্ৰিমিনেল গেং উইথ আৰ্মছ বিশেষকৈ আমাৰ মেঘালয় অসম পাৰ্শ্বৱৰ্তী অঞ্চলত ঘূৰা ফুৰা কৰি আছে তেওঁলোকৰ কিছুমান প্লেনিং আছে সেইমতে আমি কিছুদিনৰ পৰা আমি অপাৰেশ্যন চলাই আছোঁ আজি ৰাতিপুৱা এটা আমাক খবৰ আহিলে যে এই টিমটোৱে কিবা এটা কিডনেপিং বা এনেকুৱা ধৰণৰ কিবা এটা কাৰ্যকলাপ চলাবলৈ এইফালে মুভমেণ্ট কৰিছে সেইটোৰ ওপৰত বেছ কৰি এটা কোঅৰ্ডিনেটেড নাকা কেইবাটাও ঠাইত আমি লে কৰিলোঁ এই অঞ্চলত কৰিছোঁ আৰু তেনেকৈ আপোনালোকে দেখিব ৰুদনৈ এই অঞ্চলবিলাকতো কৰা হৈছে আৰু
যিখন এখন গাড়ীত তেওঁলোকে এফালে মুভ কৰিছিলে, মুভ কৰি আমাৰ যিটো পাৰ্টি ইয়াত আছিলে তেওঁলোকক দেখা পাই তেওঁলোকে প্ৰথমতে ঘূৰিব চেষ্টা কৰিলে। যেতিয়া দেখিলে ঘূৰিব পৰা অৱস্থাত তেওঁলোক নাই, তেতিয়া তেওঁলোকে পুলিচ পাৰ্টিলৈ ফায়াৰ কৰিছিলে আৰু আমাৰ পাৰ্টিৰ ৰিটালিয়েশ্যন ইন চেল্ফ ডিফেন্স আমাৰ ফালৰ পৰা ফায়াৰ হ'ল আৰু ফায়াৰ যেতিয়া বন্ধ হ'ল তেতিয়া অঞ্চলটো চাৰ্চ কৰা হ'ল, গাড়ীখনো চাৰ্চ কৰা হ'ল। গাড়ীখনৰ ভিতৰত 4টা ইনজিঅ'ৰ্ড আমি ব্যক্তি পালোঁ। তেওঁলোকক ইমিডিয়েটলি হস্পিটেললৈ আমি ৰিচিভ কৰিছোঁ। তাত তেওঁলোকক ডক্টৰে ব্ৰড ডেথ ডিক্লেয়াৰ কৰিছে আৰু এতিয়া চাৰ্চত আমি দেখিছোঁ 4টা পিষ্টল তাতে উদ্ধাৰ হৈছে আৰু বাকী কামখিনি এতিয়া কৰি থকা হৈছে আৰু মানুহকেইজন কোন হয় সেইখিনি চিনাক্ত কৰিব লাগিব, ভেৰিফাই কৰি আমি সঠিক এতিয়া গম পাওঁ। 4টা ডেথ ছাৰ? 4জনে ব্ৰড ডেথ। মানে কোনোবা কিডনেপ কৰা তেওঁলোকৰ প্লেনিং আছিল? তেনেকুৱা আমাৰ খবৰ আছিলে আগৰ পৰাই আৰু এনেকুৱা গ্ৰুপ এটা ইয়াত মুভমেণ্ট কৰি আছে বুলিও খবৰ আছিলে আৰু সেইটোৰ ওপৰত বেছ কৰি আমি আমাৰ যিখিনি কৰিবলগীয়া সেইখিনি কৰি থকা হৈছিলে। চাৰ্চ কৰা হৈছিলে, নাকা কৰা হৈছিলে, যিবোৰ কৰোঁ আমি সেইখিনি কৰা হৈছিলে আৰু আজি ইয়াত তেওঁলোক আমাৰ লগত মানে ইণ্টাৰচেপ্ট হ'ল আৰু সেই ঘটনাটো হ'ল। ছাৰ গেংটোত কিমান মেম্বাৰ আছিল তেওঁলোকৰ? ইয়াততো আমি 4জন পাইছোঁ আৰু এতিয়ালৈকে এইখিনি ইনফৰ্মেশ্যন আছে 4-5জন বুলি, আৰু যদি কোনোবা আছে আমি পৰৱৰ্তী সময়ত আমি এইটো চিনাক্ত হোৱা নাই, এতিয়ালৈকে চিনাক্ত হোৱা নাই। চিনাক্ত হোৱাৰ পিছত সবিশেষ আপোনালোকে গম পাই যাব। কেইদিনমানৰ পৰা এটা ইনফৰ্মেশ্যন আছিলে, এটা ক্ৰিমিনেল গেং উইথ আৰ্মছ বিশেষকৈ আমাৰ মেঘালয়, অসম পাৰ্শ্বৱৰ্তী অঞ্চলত ঘূৰা ফুৰা কৰি আছে। তেওঁলোকৰ কিছুমান প্লেনিং আছে, সেইমতে আমি কিছুদিনৰ পৰা আমি অপাৰেশ্যন চলাই আছোঁ। আজি ৰাতিপুৱা এটা আমাক খবৰ আহিলে যে এই টীমটোৱে কিবা এটা কিডনেপিং বা এনেকুৱা ধৰণৰ কিবা এটা কাৰ্যকলাপ চলাবলৈ এইফালে মুভমেণ্ট কৰিছে। সেইটোৰ ওপৰত বেছ কৰি এতিয়া কৰ্ডিনেটেড নাকা কেইবাটাও ঠাইত আমি লে কৰিলোঁ, এই অঞ্চলত কৰিছোঁ আৰু তেনেকৈ আপোনালোকে দেখিব দুধনৈ এই অঞ্চলবিলাকতো কৰা হৈছে। আৰু যিখন এখন গাড়ীত তেওঁলোকে এইফালে মুভ কৰিছিলে, মুভ কৰি আমাৰ যিটো পাৰ্টি ইয়াত আছিলে তেওঁলোকক দেখা পাই তেওঁলোকে প্ৰথমতে ঘূৰিব চেষ্টা কৰিলে। যেতিয়া দেখিলে ঘূৰিব পৰা অৱস্থাত তেওঁলোক নাই, তেতিয়া তেওঁলোকে পুলিচ পাৰ্টিলৈ ফায়াৰ কৰিছিলে আৰু আমাৰ পাৰ্টিৰ ৰিটালিয়েশ্যন ইন চেল্ফ ডিফেন্স আমাৰ ফালৰ পৰা ফায়াৰ হ'ল আৰু ফায়াৰ যেতিয়া বন্ধ হ'ল তেতিয়া অঞ্চলটো চাৰ্চ কৰা হ'ল, গাড়ীখনো চাৰ্চ কৰা হ'ল। গাড়ীখনৰ ভিতৰত 4টা ইনজিঅ'ৰ্ড আমি ব্যক্তি পালোঁ। তেওঁলোকক ইমিডিয়েটলি হস্পিটেললৈ আমি ৰিচিভ কৰিছোঁ। তাত তেওঁলোকক ডক্টৰে ব্ৰড ডেথ ডিক্লেয়াৰ কৰিছে আৰু এতিয়া চাৰ্চত আমি দেখিছোঁ 4টা পিষ্টল তাতে উদ্ধাৰ হৈছে আৰু বাকী কামখিনি এতিয়া কৰি থকা হৈছে আৰু মানুহকেইজন কোন হয় সেইখিনি চিনাক্ত কৰিব লাগিব, ভেৰিফাই কৰি আমি সঠিক এতিয়া গম পাওঁ। 4টা ডেথ ছাৰ? 4জনে ব্ৰড ডেথ। মানে কোনোবা কিডনেপ কৰা তেওঁলোকৰ প্লেনিং আছিল? তেনেকুৱা আমাৰ খবৰ আছিলে আগৰ পৰাই আৰু এনেকুৱা গ্ৰুপ এটা ইয়াত মুভমেণ্ট কৰি আছে বুলিও খবৰ আছিলে আৰু সেইটোৰ ওপৰত বেছ কৰি আমি আমাৰ যিখিনি কৰিবলগীয়া সেইখিনি কৰি থকা হৈছিলে। চাৰ্চ কৰা হৈছিলে, নাকা কৰা হৈছিলে, যিবোৰ কৰোঁ আমি সেইখিনি কৰা হৈছিলে আৰু আজি ইয়াত তেওঁলোক আমাৰ লগত মানে ইণ্টাৰচেপ্ট হ'ল আৰু সেই ঘটনাটো হ'ল। ছাৰ গেংটোত কিমান মেম্বাৰ আছিল তেওঁলোকৰ? ইয়াততো আমি 4জন পাইছোঁ আৰু এতিয়ালৈকে এইখিনি ইনফৰ্মেশ্যন আছে 4-5জন বুলি, আৰু যদি কোনোবা আছে আমি পৰৱৰ্তী সময়ত আমি এইটো চিনাক্ত হোৱা নাই, এতিয়ালৈকে চিনাক্ত হোৱা নাই। চিনাক্ত হোৱাৰ পিছত সবিশেষ আপোনালোকে গম পাই যাব। কেইদিনমানৰ পৰা এটা ইনফৰ্মেশ্যন আছিলে, এটা ক্ৰিমিনেল গেং উইথ আৰ্মছ বিশেষকৈ আমাৰ মেঘালয়, অসম পাৰ্শ্বৱৰ্তী অঞ্চলত ঘূৰা ফুৰা কৰি আছে। তেওঁলোকৰ কিছুমান প্লেনিং আছে, সেইমতে আমি কিছুদিনৰ পৰা আমি অপাৰেশ্যন চলাই আছোঁ। আজি ৰাতিপুৱা এটা আমাক খবৰ আহিলে যে এই টীমটোৱে কিবা এটা কিডনেপিং বা এনেকুৱা ধৰণৰ কিবা এটা কাৰ্যকলাপ চলাবলৈ এইফালে মুভমেণ্ট কৰিছে। সেইটোৰ ওপৰত বেছ কৰি এতিয়া কৰ্ডিনেটেড নাকা কেইবাটাও ঠাইত আমি লে কৰিলোঁ, এই অঞ্চলত কৰিছোঁ আৰু তেনেকৈ আপোনালোকে দেখিব দুধনৈ এই অঞ্চলবিলাকতো কৰা হৈছে আৰু যিখন এখন গাড়ীত তেওঁলোকে এইফালে মুভ কৰিছিলে, মুভ কৰি আমাৰ যিটো পাৰ্টি ইয়াত আছিলে তেওঁলোকক দেখা পাই তেওঁলোকে প্ৰথমতে ঘূৰিব চেষ্টা কৰিলে। যেতিয়া দেখিলে ঘূৰিব পৰা অৱস্থাত তেওঁলোক নাই, তেতিয়া তেওঁলোকে পুলিচ পাৰ্টিলৈ ফায়াৰ কৰিছিলে আৰু আমাৰ পাৰ্টিৰ ৰিটালিয়েশ্যন ইন চেল্ফ ডিফেন্স আমাৰ ফালৰ পৰা ফায়াৰ হ'ল আৰু ফায়াৰ যেতিয়া বন্ধ হ'ল তেতিয়া অঞ্চলটো চাৰ্চ কৰা হ'ল, গাড়ীখনো চাৰ্চ কৰা হ'ল। গাড়ীখনৰ ভিতৰত 4টা ইনজিঅ'ৰ্ড
আমি ব্যক্তি পালোঁ, তেওঁলোকক ইমিডিয়েটলি হস্পিটেললৈ আমি চিফ্ট কৰিছোঁ। তাত তেওঁলোকক ডক্টৰে ব্ৰড ডেথ ডিক্লেয়াৰ কৰিছে। আৰু এতিয়া চাৰ্চত আমি দেখিছোঁ 4টা পিষ্টল তাতে উদ্ধাৰ হৈছে। আৰু বাকী কামখিনি এতিয়া কৰি থকা হৈছে। আৰু মানুহকেইজন কোন হয় সেইখিনি চিনাক্ত কৰিব লাগিব, ভেৰিফাই কৰি আমি সঠিক এতিয়া গম পাওঁ। 4টা ডেথ ছাৰ? 4জনে ব্ৰড ডেথ। মানে কোনোবা কিডনেপ কৰা তেওঁলোকৰ প্লেনিং আছিল? তেনেকুৱা আমাৰ খবৰ আছিলে আগৰ পৰাই, আৰু এনেকুৱা গ্ৰুপ এটা ইয়াত মুভমেণ্ট কৰি আছে বুলিও খবৰ আছিলে। আৰু সেইটোৰ ওপৰত বেছ কৰি আমি আমাৰ যিখিনি কৰিবলগীয়া সেইখিনি কৰি থকা হৈছিলে, চাৰ্চ কৰা হৈছিলে।